বৰ্তমান সময়ত যতীন বৰা যিখন থিয়েটাৰ আহি আছে ইয়াছ থিয়েটাৰ তেখেতে কৈছে তেখেতে এটা এইটো ভাবি যোৱা নাই যে মই বহুত টকা ইনকাম কৰিম তেখেতে এইটো ভাবি গৈছে মই মানুহক এটা উপহাৰ দিম মোৰ যোগেৰে মানুহখিনি আকৰ্ষণ হ'ব আৰু সম্পূৰ্ণভাৱে এনজয় কৰিব পাৰিব সেইটো লৈহে থিয়েটাৰত প্ৰৱেশ কৰিছে তেখেতে আৰু আপোনালোকে যিখিনি দুই এটা নিউজ চেনেল মই দেখি আছোঁ খুবেই বেয়া লগা কাম কৰিছে প্ৰশ্ন সুধিছে যতীন বৰা থিয়েটাৰ চাব যাবনে বেয়া লাগে সেনেকৈ নকয় নুসুধি যদি সেই নিউজবিলাকে আহ্বান কৰিলে যতীন বৰাই পুনৰ আহিছে থিয়েটাৰত ৰাঘৱখনত যি উপহাৰ দিলে আপোনালোকে তেনেকুৱা নকৰিব পুনৰ আহক ৰাইজ যতীন বৰাক ছাপোৰ্ট কৰক পাৰ্টি এটাত যোৱা কোনোবা এটা পাৰ্টিত যোৱা কোনো বেয়া কথা নহয় তেখেতৰ চিন্তাধাৰা তেখেতৰ ৰাইট চইচটো হ'ব পাৰে তেখেতে কংগ্ৰেছ ভাল পায় বিজেপিক ভাল পায় সেইটোতো কোনো মেটাৰ নকৰে কথাটো হ'ল এইটো যতীন বৰাই কি দিছে আমাক যতীন বৰাই শিল্পী হিচাপে বহুত দিছে আমি সৰুৰ পৰা ডাঙৰ হ'লোঁ কাৰ ফিল্ম চাইছিলোঁ অসমীয়া ইণ্ডাষ্ট্ৰীত এটাই নাম যতীন বৰা তো কোনোবাই মোক এই কথাখিনি কোৱাৰ কাৰণে বেয়া পাব পাৰে কোনোবাৰ লাগিব পাৰে যে যতীন বৰাৰ কাৰণে আছে যতীন বৰাই কিবা এজনৰ কাৰণে বুঢ়া হৈছে বুঢ়াজনৰ কাৰণে কিবা দুই আৰু বুঢ়া হোৱাটো ডাঙৰ মেটাৰ নহয় বয়স হৈছে তেখেতে সেই লেভেলৰ কাম কৰিব তেখেতৰ যিখিনি বয়স অনুপাতত কাম কৰিব লাগে তেখেতে মেইন ৰ'ল লৈ আছিল মেইন ৰ'ল নলয় তেখেতে আমাক বিভিন্ন ধৰণৰ উপহাৰ দিব আজি ইতিহাস জগতত আপোনাৰ ভাগ্যমানত পুনৰ কদম ৰাখিছে তেখেতে বহু বছৰ মূৰত সেই হিচাপত যদি আমি তেখেতক ধ্বংসৰ মূৰত ঠেলি দিম নেকি যে যতীন বৰা আহিছে নাযাওঁ তেখেতে কাট গৈছিলে আমি এতিয়া কিয় যাম সেনেকুৱা কথা হ'লে বেয়া কথা শিল্পী এজনে তেখেতৰ চিন্তাধাৰা সেই সময়ত কিবা বেলেগ আছিল সেই সময়ত তেওঁ কিবা এটা জেনেৰেলত পৰি তেখেতে কাৰ হওক বা বেলেগ হওক ৰাজনীতি স্বাৰ্থত কিবা এটা বেলেগ কৈ দিব পাৰে মানুহৰে ভুল হয় মানুহে সেই বুলি সেই ভুলটো আমি আজিও ধৰি থাকিলে হ'ব তেখেতে আমাক বহুত উপহাৰ দিব গতিকে যতীন বৰাৰ দৰে মানুহক ছাপোৰ্ট কৰক বেয়া লাগে এইটো কাৰণে তেখেতৰ কোনো নোহোৱা হৈ যোৱা নাই না তেখেতৰ সম্পদ নাই না তেখেতৰ ধন নাই না কিবা থিয়েটাৰত আহি ফিল্ম কৰি আমাৰ পৰা ধন লুটিব সেনেকুৱা নহয় যতীন বৰা এনেকুৱা এজন ব্যক্তি যিকেইজনে নাজানে সেইজন কৈছোঁ তেখেতৰ ধনৰ কমি নাই বৰঞ্চ তেখেতে দিব পাৰে তেখেতে এইটোৰ কাৰণে আমাক মুভি আগবঢ়াই ফিল্ম জগতত থিয়েটাৰ জগতত আহি আছে আমি যাতে এনজয় কৰিব পাৰোঁ আমাৰ লাইফটো যাতে আগৰ দৰে যতীন বৰাৰ বস্তুবিলাক চাব পাৰোঁ যতীন বৰাই কি কৈছে আমি শুনিব ভাল লাগে তো যেনেকুৱা ধৰণৰ বস্তুবিলাক কয় আপোনালোকে বহুতে বেয়া লাগে সেনেকুৱা কথা নাদাঙি সেনেকুৱা নিউজ চেনেলবিলাক সেনেকুৱা নকৰি তেখেতক তেখেতৰ মুভি চাবলৈ আহক কেনেকৈ আজি যেনেকৈ মই কৈছোঁ যতীন বৰাৰ লগত আছোঁ আৰু যতীন বৰাৰ মই থিয়েটাৰ মুভি যিকোনো চাওঁ কাৰণ যতীন বৰা বুলি নহয় অসমৰ যিজন শিল্পীয়ে কোনোবা পাৰ্টিতে হওক ক'ৰবাতে যাওক মই চামেই কাৰণ তেখেতৰ অতীত আমি পাৰিব নালাগে যিজন মানুহে আমাৰ কাৰণে কিবা এটা কৰি গৈছে আজি কিবা এটা কাৰণত মই কিয় পাহৰি যাম আমি কিয় পাহৰিব লাগে তো এই কথা আপোনাক লৈ আহিছোঁ মোৰ অলপ বেয়া লাগিছে এইটো কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ তো আপোনালোকে কি কয় মোক জনাব চাব লাগে নালাগে আপোনাৰ তেতিয়া গম পাওঁ আপোনালোকৰ যোনে যোনে মোৰ ভিডিঅ'টো যিসকলৰ লগত যায় তো এইবিলাকে মোক জনালে হ'ল গতিকে ধন্যবাদ।